নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেইল দেখি আপোনালোকে গম পাইছে যে জীৱনীৰ প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰিম। আত্মজীৱনীক জীৱনীৰ এটা উপশ্ৰেণী বুলি ক'ব পাৰিনে নোৱাৰি? উপন্যাসীকৃত জীৱনী আৰু জীৱনীমূলক উপন্যাস একেনে বেলেগ? এনে সৰু সৰু কথাবোৰ আমি এই পাঠৰ মাজেৰে জানিব পাৰিম। জীৱনীক এই তিনিটা মুখ্য বিভাগত দেখুৱাব পাৰি। ক হেজিঅ'গ্ৰাফী বা সন্তচৰিত, খ পৰম্পৰাগত জীৱনী ট্ৰেডিশ্যনেল বায়োগ্ৰাফী আৰু গ নতুন জীৱনী বা উপন্যাসোপম জীৱনী নিউ অৰ নভেলাইজড বায়োগ্ৰাফী। সন্তচৰিত কোনবোৰক কয়? ইয়াত ধৰ্মগুৰুসকলৰ জীৱনবৃত্ত অংকন কৰা হয়। নায়কৰ প্ৰতি চৰিতকাৰ বা লেখকৰ অবিচল ভক্তি প্ৰকাশ পায়। নায়কৰ মতবাদ বা দৰ্শন প্ৰতিফলনৰ উদ্দেশ্য এই শ্ৰেণীৰ জীৱনীত নিহিত থাকে বাবে তাত অলৌকিক অবিশ্বাস্য কল্পনাপ্ৰসূত ঘটনাৰো সমাৱেশ ঘটে। সেয়ে এইবোৰক সাৰ্থক জীৱনী বোলা টান। অসমীয়া বৈষ্ণৱ পৰম্পৰাৰ সম্পদ এনে কেইখনমান সন্ত চৰিত হ'ল ৰমানন্দ দ্বিজৰ শ্ৰীগুৰুচৰিত, অনামী লেখকৰ কথাগুৰু চৰিত, নীলকণ্ঠ দাসৰ দামোদৰ দেৱ চৰিত আৰু ৰামচৰণ ঠাকুৰৰ গুৰুচৰিত। এতিয়া দ্বিতীয় ভাগটো চাওঁ, পৰম্পৰাগত জীৱনী। পৰম্পৰাগত জীৱনীক কেইবাটাও উপশাখাত দেখুৱাব পাৰি। পাণ্ডিত্যপূৰ্ণ জীৱনী, পত্ৰাৱলী আৰ্হি জীৱনী, জীৱন আৰু যুগৰ বিৱৰণাত্মক জীৱনী। আমি এতিয়া এটা এটাকৈ আলোচনা কৰিম। পাণ্ডিত্যপূৰ্ণ জীৱনী স্কলাৰলি বায়োগ্ৰাফী। এনে জীৱনীয়ে পুংখানুপুংখ গৱেষণাৰ ওপৰত গুৰুত্ব দিয়ে আৰু ঐতিহাসিক তথ্যবোৰ গুৰুত্ব সহকাৰে উপস্থাপন কৰে। এই জীৱনীবোৰৰ উদ্দেশ্য হৈছে সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক প্ৰেক্ষাপট বিবেচনা কৰি চৰিত্ৰৰ জীৱনৰ এক গভীৰ বিশ্লেষণ দাঙি ধৰা। এনে আৰ্হিৰ জীৱনীবোৰ সাধাৰণতে শৈক্ষিক ক্ষেত্ৰৰ ইতিহাসবিদ বা গৱেষকসকলে লিখে। উদাহৰণ ৱাল্টাৰ আইজাকছনৰ দ্বাৰা ৰচিত আইনষ্টাইন তেওঁৰ জীৱন আৰু ব্ৰহ্মাণ্ড, আইনষ্টাইন হিজ লাইফ এণ্ড ইউনিভাৰ্ছ। এলবাৰ্ট আইনষ্টাইনৰ এই জীৱনীখন বিজ্ঞান, ইতিহাস আৰু তেওঁৰ জীৱনৰ বিতং পাণ্ডিত্যপূৰ্ণ বিৱৰণেৰে মিশ্ৰিত এক কঠোৰ গৱেষণালব্ধ নিৰ্মিতি। পত্ৰাৱলী আৰ্হি জীৱনী লাইফ এণ্ড লেটাৰ্ছ টাইপ। এনে জীৱনীত চৰিত্ৰৰ জীৱনৰ ঘটনাক্ৰম তেওঁৰ ব্যক্তিগত চিঠি পত্ৰ, ডায়েৰী, টোকাবহী বা অন্যান্য ব্যক্তিগত লিখনিৰ দ্বাৰা সজোৱা হয়। ইয়াত লেখকে চৰিত্ৰৰ ব্যক্তিগত ভাৱচিন্তাৰ ওপৰত গুৰুত্ব দি তেওঁৰ ব্যক্তিত্ব আৰু আভ্যন্তৰীণ জীৱনৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদানৰ প্ৰয়াস কৰে। উদাহৰণ ফ্ৰান্সিছ ডাৰউইনৰ দ্বাৰা সম্পাদিত দ্য লাইফ এণ্ড লেটাৰ্ছ অফ চাৰ্লছ ডাৰউইন। এই ৰচনাত চাৰ্লছ ডাৰউইনৰ জীৱনক তেওঁৰ চিঠিৰ সৈতে জড়িত কৰি উপস্থাপন কৰা হৈছে, যাৰ ফলত পাঠকসকলে তেওঁৰ চিন্তা আৰু ব্যক্তিগত অভিজ্ঞতাৰ এক আভাস পায়। ৩ নম্বৰ জীৱন আৰু যুগৰ বিৱৰণাত্মক জীৱনী লাইফ এণ্ড টাইম একাউণ্ট। এনে জীৱনীত নায়কৰ জীৱনক তেওঁলোকৰ ঐতিহাসিক আৰু সাংস্কৃতিক পৰিৱেশৰ বহল প্ৰেক্ষাপটত ৰখা হয়। ই কেৱল ব্যক্তিৰ ওপৰত গুৰুত্ব নিদিয়ে, নায়কৰ চাৰিওফালৰ ঘটনাক্ৰম আৰু সামাজিক দিশবোৰৰো অন্বেষণ কৰে। উদাহৰণ এণ্ড্ৰিউ ৰবাৰ্টছৰ দ্বাৰা ৰচিত নেপোলিয়ন এক জীৱন, নেপোলিয়ন এ লাইফ। এই জীৱনীখনে কেৱল নেপোলিয়নৰ জীৱনকে আলোকপাত নকৰে, তেওঁৰ সময়ৰ ৰাজনৈতিক, সামাজিক আৰু সামৰিক পৰিঘটনাবোৰৰো এক স্পষ্ট ছবি দাঙি ধৰে। ৪ নম্বৰ প্ৰামাণিক পৰিচয়মূলক বা শিক্ষাৰ্থীৰ উপযোগী জীৱনী অথৰিটেটিভ একাউণ্ট অৰ বায়োগ্ৰাফী ফৰ ষ্টুডেণ্টছ। এই ধৰণৰ জীৱনীত তথ্যৰ স্পষ্টতা আৰু বোধগম্যতাৰ প্ৰতি লক্ষ্য ৰখা হয়। সাধাৰণতে এক নিৰ্ভৰযোগ্য আৰু সংক্ষিপ্ত বিৱৰণ বিচৰা কম বয়সীয়া পাঠক বা সাধাৰণ পঢ়ুৱৈৰ বাবে এনে জীৱনী লিখা হয়। ইয়াত জটিল বিৱৰণবোৰ সৰল আৰু পোনপটীয়াকৈ প্ৰকাশৰ প্ৰয়াস থাকে, যাতে পাঠকসকলে নায়কৰ জীৱনৰ প্ৰয়োজনীয় ঘটনা আৰু কীৰ্তিসমূহ সহজে বুজি পায়। উদাহৰণ জেমছ বাৰ্জাৰৰ দ্বাৰা সম্পাদিত হেলেন কেলাৰ দ্য ষ্টৰী অফ মাই লাইফ। জীৱনীমূলক ৰচনা বায়োগ্ৰাফিকেল এছেইজ। জীৱনীমূলক ৰচনা হৈছে জীৱনীৰ এক চুটি আৰু অধিক সূক্ষ্ম নিৰ্মিতি, যি প্ৰায়ে সংকলন বা সাহিত্য আলোচনীৰ অংশ বিশেষ। ই ব্যক্তি এজনৰ জীৱনৰ এক নিৰ্দিষ্ট দিশ তুলি ধৰিব পাৰে বা তেওঁৰ অৱদানবোৰ এক সংহত বিন্যাসত বিশ্লেষণ কৰিব পাৰে। উদাহৰণ থমাছ কাৰ্লাইলৰ দ্বাৰা ৰচিত বায়োগ্ৰাফিকেল এছেইজ। ৬ নম্বৰ অধিজীৱনী বা ৰক্ষণশীল জীৱনী ছুপাৰ অৰ কনজাৰভেটিভ বায়োগ্ৰাফী।
এনে জীৱনীত লেখকে চৰিত্ৰক মহান বা আদৰ্শনীয় কৰি তোলাৰ প্ৰৱণতা থাকে। প্ৰায়ে চৰিত্ৰৰ বিতৰ্ক বা ত্ৰুটিবোৰ ঢাকিবলৈ চোৱাৰ বিপৰীতে তেওঁলোকৰ গুণাগুণ, সফলতা, মহত্ব আদিৰ দিশত গুৰুত্ব দিয়া হয়। মন কৰিবলগীয়া যে প্ৰকৃত জীৱনীতকৈও বিশাল, লাৰ্জাৰ দেন লাইফ ৰূপত জীৱন গঠন কৰা এনে আৰ্হিৰ জীৱনীবোৰ হেজিঅ'গ্ৰাফী বা সন্ত চৰিতৰ সমধৰ্মী। উদাহৰণ, জেমছ বছৱেলৰ দ্বাৰা ৰচিত দ্য লাইফ অৱ ছেমুৱেল জনছন। কিছুমান দিশত অতি গুৰুত্বপূৰ্ণ বছৱেলৰ জীৱনীখনে জনছনক অতি ইতিবাচক আৰু সন্মানজনকভাৱে উপস্থাপন কৰিছে, যাৰ ফলত তেওঁৰ ব্যক্তিত্ব প্ৰকৃত জীৱনতকৈও বিশাল ৰূপত গ্ৰন্থখনত ফুটি উঠিছে। এতিয়া চাওঁ ৩ নম্বৰ শাখাটো, নতুন জীৱনী বা উপন্যাসোপম জীৱনী, নিউ অৰ নভেলাইজড বায়োগ্ৰাফী। এই শ্ৰেণীৰ জীৱনীত বিষয় উপস্থাপনৰ শৈলী আৰু কলা কৌশলত বিশেষ গুৰুত্ব দিয়া হয়। সুপাঠ্যতা বা পাঠকক আনন্দদানৰ দিশটোলৈ এনে ৰচনাত অধিক গুৰুত্ব দিয়া হয়। কলা কুশলতা আৰু সুপাঠ্যতা এই দুই বিশিষ্ট গুণৰ খাতিৰতেই এনে জীৱনী ৰচনাত কল্পনাৰ স্থান উচ্চ। বিষয়ৰ চৰিত্ৰ আৰু ব্যক্তিত্ব বিকৃত নকৰাকৈ এনে জীৱনীত লেখকে সৰু সৰু কথা, সংলাপ আদি কল্পনাৰ সহায়ত সৃষ্টি কৰে। বিষয়ক নাটকীয়, মনোহাৰী কৰাৰ প্ৰয়াসৰ বাবেই নতুন জীৱনী বহু সময়ত উপন্যাসৰ দৰেই হৈ পৰে মনোৰম। সেয়ে নতুন জীৱনীক উপন্যাসোপম বা উপন্যাসীকৃত জীৱনী বোলা হয়। প্ৰকৃতাৰ্থত উপন্যাসৰ আলোচনাত জীৱনীমূলক উপন্যাস যি, জীৱনীৰ আলোচনাত উপন্যাসোপম জীৱনী বা উপন্যাসীকৃত জীৱনী একেই। খালি এটা বিষয় চাব লাগে, জীৱনী আলোচনাৰ ক্ষেত্ৰত তথ্যৰ দিশটোৱে বেছি অকণমান গুৰুত্ব পাব লাগে। উপন্যাসৰ ক্ষেত্ৰত তথ্যৰ কথাটো ইমান নাই, তাত ৰমণীয় হৈছেনে নাই, কাহিনী উপস্থাপন আকৰ্ষণীয় হৈছেনে নাই, সেই দিশটোত বেছি গুৰুত্ব পায়। পাৰ্থক্যকণ সেইখনেই। নতুন জীৱনীত প্ৰশংসাৰ পৰিৱৰ্তে আলোচনাত্মক মনোভাৱকো গুৰুত্ব দিয়া হয়। কালানুক্ৰমিক বৰ্ণনাৰ বিপৰীতে ঘটনা উপস্থাপনৰ কৌশল আৰু সংক্ষিপ্ততাক অধিক গুৰুত্ব দিয়া হয়। লিটন ষ্টেচিয়ে 1918 চনত লিখি উলিওৱা এমিনেণ্ট ভিক্টোৰিয়ান হ'ল বিশ্ব সাহিত্যৰ প্ৰথমখন উপন্যাসীকৃত জীৱনী। ইটালীৰ জীৱনীকাৰ গিঅ'ভানি পেপিনিৰ লাইফ অৱ ক্ৰাইষ্ট, ফৰাচী জীৱনীকাৰ আন্দ্ৰে মৰুৱাৰ এৰিয়েল আৰু ডিজৰেলি আদি এনে ধাৰাৰ জীৱনীৰ উদাহৰণ। অসমীয়া সাহিত্যত ছৈয়দ আব্দুল মালিকৰ 1963 চনত প্ৰকাশ পোৱা ৰূপতীৰ্থৰ যাত্ৰীৰ প্ৰথম খণ্ডটো এনে ধাৰাৰ জীৱনীৰ প্ৰথম দৃষ্টান্ত। এইখন আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আধাৰিত। ছৈয়দ আব্দুল মালিকৰ জ্যোতিপ্ৰসাদৰ জীৱন আধাৰিত ৰূপতীৰ্থৰ যাত্ৰী, শংকৰদেৱৰ জীৱন আধাৰিত ধন্য নৰতনু ভাল, মাধৱদেৱৰ জীৱন আধাৰিত প্ৰেম অমৃতৰ নদী, মেদিনী চৌধুৰীৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আধাৰিত ফেৰেংগাদাও, লক্ষ্মীনন্দন বৰাৰ শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন আধাৰিত ক্ৰমে জাকেৰি নাহিকেও পাম আৰু সেহি গুণনিধি, স্বৰ্ণলতা বৰুৱাৰ জীৱন আধাৰিত তিলোত্তমা মিশ্ৰৰ স্বৰ্ণলতা, অম্বিকাগিৰিৰ জীৱন আধাৰিত কুমুদ গোস্বামীৰ উল্কাৰ পোহৰ, চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন আধাৰিত নিৰুপমা বৰগোহাঁইৰ অভিযাত্ৰী, কনকলতাৰ জীৱন আধাৰিত বীৰেন বৰকটকীৰ মৃত্যু গছকি আনাজয়জিনী আদি অসমীয়া নতুন জীৱনী বা উপন্যাসীকৃত জীৱনীৰ উদাহৰণ। ইতিমধ্যে জীৱনী সাহিত্যৰ সংজ্ঞা, জীৱনী সাহিত্যৰ সমল, জীৱনী সাহিত্যৰ লক্ষণ এই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। তোমালোকে এই ভিডিঅ'টো ভালকৈ খৰচি মাৰি চাবা, তেতিয়া এই পাঠটো বুজাটো তোমালোকৰ সহায়ক হ'ব। আমি ইতিমধ্যে জীৱনীৰ মুখ্য 3টা প্ৰকাৰ আৰু তাৰ উপশাখাসমূহ আলোচনা কৰিলোঁ। ইয়াৰ বাহিৰেও জীৱনীৰ আৰু 2টামান প্ৰকাৰ আলোচনা কৰিবলৈ আছে। অসমীয়া কিতাপবোৰত তোমালোকে এইখিনিলৈকে পাই যাবা। ইয়াতকৈও আৰু অধিক তথ্য যদি তোমালোকে জানিব বিচাৰা, তেতিয়াহ'লে এই পিছৰ কথাখিনি ভালকৈ চাবা। তেতিয়াহ'লে 10জন ছাত্ৰ ছাত্ৰীতকৈ তোমালোক দুখোজ আগত থাকিবা। নায়কৰ ব্যক্তিত্ব, বিষয় উপস্থাপনৰ ধাৰা, বিষয় উপস্থাপনৰ কৌশল, নায়কৰ সৈতে লেখকৰ সামীপ্য দূৰত্ব, নায়কৰ সংখ্যা, বিষয়ৰ উদ্দেশ্যধৰ্মিতা আদি বিভিন্ন দিশলৈ চাই জীৱনীক আমি আৰু কেইটামান উপবিভাগত দেখুৱাব পাৰোঁ। 1 নম্বৰ, আত্মজীৱনী, অটোবায়োগ্ৰাফী। তোমালোকে ভাবিছা জীৱনীত আকৌ আত্মজীৱনী কেনেকৈ আহিল? লিখিত জীৱন বৃত্তান্তই হ'ল জীৱনী। সেয়া লাগিলে নিজে নিজৰ বিষয়ে লিখা হওক বা আনে লিখা হওক।
নিজে নিজৰ বিষয়ে লিখিলে যেনিবা তাক আত্মজীৱনী বুলি কয়। জীৱনী আৰু আত্মজীৱনীৰ পাৰ্থক্য কি, এই বিষয়ে মই এটা বেলেগ পাঠ আগবঢ়াম। তোমালোকে এতিয়া আত্মজীৱনীৰ উদাহৰণ কেইটামান চোৱা। মেৰী কাহানী ভগত সিং, আত্মকথা হৰিবংশ ৰায় বচ্চন, প্ৰেমচন্দ কি আত্মকথা মহাত্মা গান্ধীৰ মোৰ সত্য অন্বেষণৰ কাহিনী। 2 নম্বৰ, কৰ্তৃত্বপ্ৰাপ্ত বা স্বীকৃত জীৱনী মানে অথৰাইজড বায়োগ্ৰাফী। এনে জীৱনীত জীৱনীখন লেখাৰ ক্ষেত্ৰত নায়কৰ অনুমতি আৰু লেখকৰ সৈতে তেওঁৰ সহযোগিতা থাকে। উদাহৰণ, ৱাল্টাৰ আইজাকছনৰ দ্বাৰা ৰচিত ষ্টিভ জবছ। ভূপেন হাজৰিকা, জীৱন আৰু সংগীত, পৰাগ কুমাৰ দাসে লিখা। বিষ্ণু ৰাভাৰ জীৱনী, কীৰ্তিনাথ হাজৰিকাই লিখা। পণ্ডিত নেহৰু, এক জীৱনী। অটল বিহাৰী বাজপেয়ী, এক প্ৰেৰক জীৱন। তাৰপিছত কৰ্তৃত্বহীন বা অস্বীকৃত জীৱনী, আনঅথৰাইজড বায়োগ্ৰাফী। এনে জীৱনীত লেখকৰ প্ৰতি নায়ক অৰ্থাৎ জীৱনীখনৰ মূল চৰিত্ৰৰ আনুষ্ঠানিক অনুমতি নাথাকে। উদাহৰণ, ফুলেশ্বৰী কোঁৱৰ, দ্য মেনি লাইফছ অফ মিচেল ব্লুমবাৰ্গ, দ্য ডায়ানা ক্ৰনিকলছ বাই টিনা ব্ৰাউন। তাৰপিছত 4 নম্বৰ, সমালোচনাত্মক জীৱনী, ক্ৰিটিকেল বায়োগ্ৰাফী। এনে জীৱনীত নায়কৰ প্ৰতি লেখকৰ অন্ধ সমৰ্থন নাথাকে। তেওঁ নায়কৰ দোষ গুণ দুয়োটা দিশৰে যুক্তিসংগতভাৱে আলোকপাত কৰাৰ প্ৰয়াস কৰে। উদাহৰণ, শশী ৰামায়ণ, ইয়াত ৰামৰ চৰিত্ৰটোক নতুন নতুন দৃষ্টিভংগীৰে চাইছে। মহাত্মা গান্ধী, জীৱন ঔৰ দৰ্শন, ৰামচন্দ্ৰ গুহ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহেশ্বৰ নেওগ। লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱখনো এই শিতানত তোমালোকে ধৰিব পাৰা। আৰু ভাৰ্জিনিয়া উল্ফ, এ ক্ৰিটিকেল বায়োগ্ৰাফী বাই লিণ্ডল গৰ্ডন। 5 নম্বৰ, সমূহীয়া জীৱনী, কালেক্টিভ বায়োগ্ৰাফী। কেইবাজনো ব্যক্তিৰ জীৱনৰ তথ্য একেখন গ্ৰন্থতে লিপিবদ্ধ হয়। যেনে অসমৰ স্বাধীনতা সংগ্ৰামীসকল, হিৰণ্য কুমাৰ ভূঞা। অসমীয়া মহিলাৰ ইতিবৃত্ত, দেৱেন্দ্ৰনাথ শৰ্মা। জুলিয়েট ৱাৰ্কাৰৰ ব্ৰণ্টিছ, ব্ৰণ্টি ভাই ভনীসকলৰ জীৱন অন্বেষণ আৰু সাহিত্যিক সাফল্যৰ আলোকপাত কৰা হৈছে এই গ্ৰন্থখনত। দ্য 6 ৱাইফছ অফ হেনৰী VIII বাই এণ্টনিয়া ফ্ৰেজাৰ। 6 নম্বৰ, স্মৃতিলেখা, মেমুৱেৰ। আত্মলেখা সদৃশ এনেবোৰ জীৱনীত লেখকে তেওঁৰ জীৱনৰ কিছুমান স্মৰণীয় মুহূৰ্ত, ব্যক্তিগত অভিজ্ঞতাক আৱেগিক সত্যৰ আধাৰত লিপিবদ্ধ কৰে। এইবোৰত সম্পূৰ্ণ জীৱন কাহিনী প্ৰায়ে নাথাকে। উদাহৰণ, বাৰাক ওবামাৰ পত্নী, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম মহিলা মিচেল ওবামাই লিখা গ্ৰন্থ বিকামিং। দ্য ডায়েৰী অফ এ য়ং গাৰ্ল, তোমালোকে এন ফ্ৰাংকৰ ডায়েৰী পঢ়িছা যে সেইখন। 7 নম্বৰ, সংক্ষিপ্ত জীৱনী, প্ৰফাইল বায়োগ্ৰাফী। এনে জীৱনীত সময়ানুক্ৰমিকভাৱে সংক্ষিপ্ত ৰূপত নায়কৰ জীৱনৰ তথ্যসমূহে গুৰুত্ব পায়। ইয়াত ব্যক্তিত্ব আৰু চৰিত্ৰৰ আলোকপাত কৰা হয়। যেনে ডাক্তৰ আম্বেদকাৰ, নৰেন্দ্ৰ যাদৱ। মহাত্মা গান্ধীৰ জীৱনী, ভৱানন্দ ডেকা। দ্য ইন'ভেটৰ্ছ, ৱাল্টাৰ ইছাকছন। 8 নম্বৰ, মনোজীৱনী, চাইকোবায়োগ্ৰাফী। এনে জীৱনীত মনস্তাত্ত্বিক তত্ত্বৰ জৰিয়তে একোজন ব্যক্তিৰ জীৱনৰ বিশ্লেষণৰ প্ৰয়াস থাকে। যেনে পিটাৰ গেইৰ ৰচিত ফ্ৰয়ড, এ লাইফ ফৰ আৱাৰ টাইম। য়ং মেন লুথাৰ, এ ষ্টাডি ইন চাইকো এনালাইচিছ এণ্ড হিষ্টৰী। গান্ধীজ ট্ৰুথ অন দ্য অৰিজিনছ অফ মিলিটেণ্ট নন ভায়োলেন্স বাই এৰিক এৰিকছন। মোজাৰ্ট এণ্ড হিজ পিয়ানো কনচাৰ্টোছ বাই CG জাং। 9 নম্বৰ, আধ্যাত্মিক জীৱনী, স্পিৰিচুৱেল বায়োগ্ৰাফী। কোনো এজন ব্যক্তিৰ আধ্যাত্মিক জীৱন যাত্ৰাত অন্তৰ্দৃষ্টি নিক্ষেপ কৰাৰ প্ৰয়াস থাকে। যেনে পৰমহংস যোগানন্দৰ যোগীৰ আত্মজীৱনী। এইখন বহুত পুৰণি হ'ল দেই, প্ৰায় 80 বছৰ আগতে লিখা এখন জীৱনী। 10 নম্বৰ, মৌখিক জীৱনী, অৰেল বায়োগ্ৰাফী। সাক্ষাৎকাৰ আৰু মৌখিক বিৱৰণৰ ওপৰত নিৰ্ভৰ কৰি লিখা জীৱনীবোৰ। যেনে দ্য অটোবায়োগ্ৰাফী অফ মেলকম এক্স এজ টোল্ড টু এলেক্স হেলি। 11 নম্বৰ, সাহিত্যিক জীৱনী, লিটাৰেৰী বায়োগ্ৰাফী। সকলোবোৰ জীৱনীতে সাহিত্য থাকেই। আচলতে এই শ্ৰেণীৰ জীৱনীত এজন লেখকৰ জীৱনৰ সাহিত্যিক ক্ষেত্ৰ, কেৰিয়াৰ আৰু ব্যক্তিত্বই
মুখ্য গুৰুত্ব পোৱাৰ কথা কোৱা হৈছে, যেনে জেমছ বছৱেলৰ, ছেমুৱেল জনছনৰ জীৱন। 12 নম্বৰ বিদ্যায়তনিক জীৱনী, একাডেমিক বায়োগ্ৰাফী। এনে জীৱনী কোনো এজন পণ্ডিতৰ জীৱন আৰু অৱদানৰ ওপৰত গুৰুত্ব দি লিখা হয়, যেনে দ্য লাইফ এণ্ড টাইমছ অফ ষ্টিফেন হকিং। 13 নম্বৰ তাৰকাৰ জীৱনী, চেলিব্ৰিটি বায়োগ্ৰাফী। বিখ্যাত মহাতাৰকা সদৃশ ব্যক্তিৰ জীৱন লেখাৰ ওপৰত গুৰুত্ব দি লিখা জীৱনীবোৰ, যেনে ৱাল্টাৰ ইছাকছনে লিখা ষ্টিভ জবছ, এছলি ভেন্সিয়ে লিখা এলন মাস্ক, টেছলা, স্পেচ এক্স এণ্ড দ্য কুৱেষ্ট ফৰ এ ফেণ্টাষ্টিক ফিউচাৰ আদি। 14 নম্বৰ ঐতিহাসিক জীৱনী, হিষ্টৰিকেল বায়োগ্ৰাফী। ঐতিহাসিক ব্যক্তিৰ জীৱন আৰু প্ৰভাৱৰ ওপৰত গুৰুত্ব দিয়া হয়। উদাহৰণ ডেভিড হাৰ্বাৰ্ট ডনাল্ডৰ আব্ৰাহাম লিংকন, ৰন চেৰনেউৰ আলেকজেণ্ডাৰ হেমিল্টন, এডমাণ্ড মৰিছৰ দ্য ৰাইজ অফ থিঅ'ডৰ ৰুজভেল্ট আদি। মন কৰিবলগীয়া যে সমালোচকসকলে জীৱনীৰ এনে বহুবোৰ সূক্ষ্ম বিভাগ কৰিছে যদিও নায়কৰ নিৰ্বাচন আৰু বিষয় উপস্থাপনৰ গঢ়-গতিলৈ চাই একেখন জীৱনীকে 2-3টা শাখাতো অন্তৰ্ভুক্ত কৰিব পৰা যায়। মূল পাঠবোৰ পঢ়ি চালে সেয়া সহজে অনুধাৱন কৰিব পৰা যায়। আশা কৰোঁ পাঠটোৰ পৰা উপকৃত হৈছা। পৰৱৰ্তী পাঠ জীৱনী আৰু আত্মজীৱনীৰ পাৰ্থক্য। যদি পাঠটো ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। যদি নতুনকৈ মোৰ ভিডিঅ' চাই আছা তেতিয়াহ'লে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিবা। আজিলৈ সামৰিছোঁ। চিৰ চেনেহী মোৰ ভাষা জননী। ধন্যবাদ।